নমস্কাৰ, মই এতিয়া আন পানী লগা জ্বৰৰ বিষয়ে ক'বলৈ ওলাইছোঁ। পানী লগা জ্বৰৰ আয়ুৰ্বেদিক চিকিৎসাৰ কেনেকৈ কৰিব পাৰি। 25 গ্ৰাম শেৱালিৰ পাত, 25 গ্ৰাম তুলসীৰ পাত, 25 গ্ৰাম বাহক পাতৰ ৰসৰ সৈতে 4 চামুচ মৌ মিহলাই ৰাতিপুৱা আৰু সন্ধ্যা খালে ৰোগ নিৰাময় হয়। এইদৰে 6 দিন খাব লাগিব। আপোনালোকে এবাৰ খাই চাবচোন, কেনেকুৱা হয় মোক কমেণ্ট, ছাবস্ক্ৰাইব, লাইক কৰি জনাবচোন। এনেকৈ উপকৃত হ'ব, ঘৰুৱাভাৱেও উপকৃত হ'ব। নমস্কাৰ জনালোঁ আৰু আগলৈ চাই থাকিব। মই এটা আয়ুৰ্বেদিক ঔষধ বিধান লৈ আহিছোঁ পানী লগা কাহৰ বিষয়ে। মানুহ আজিকালি প্ৰায়ভাগৰে পানী লগা কাহ হৈছে, সেইকাৰণে তাৰ কাৰণে প্ৰতিকাৰ হোৱাৰ কাৰণে মই এটা চিকিৎসাৰ উপায় দিব পাৰিম, সেইটো কৈ গৈছোঁ। 25 গ্ৰাম পাত তুলসীৰ, 25 গ্ৰাম বাহক পাত, আধা লিটাৰ পানীত সিজাই 125 গ্ৰামমান পানীত থাকোঁতেই জুইৰ পৰা নমাই থৈ তাৰ সৈতে 6 চামুচ মৌ মিহলি কৰি দিনে দুবাৰকৈ 7 দিন খালে পানী লগা কাহ দূৰ হ'ব। সেইদৰে ঘৰুৱা উপায়বোৰ কৰিবচোন, আপোনালোকে সুফল পাব। মোৰ ইউটিউব চেনেলটো লাইক, ছাবস্ক্ৰাইব, কমেণ্ট কৰিব দেই। নমস্কাৰ।